হেল্ল', আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈকে সাৰ্থক জুবিন গাৰ্গ থাকিব। যেতিয়ালৈকে অসমে উশাহ নিশাহ লৈ থাকিব তেতিয়ালৈকে অসম থাকিব। যেতিয়ালৈকে অসমত অসমীয়া থাকিব, যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈ অসম সাৰ্থক জুবিন গাৰ্গ থাকিব। নমস্কাৰ, মই বিশ্বজিত চাংমাই আজি আপোনালোকক অসম সাৰ্থক জুবিন গাৰ্গৰ বিষয়ে কিছুমান কথা আমি আলোচনা কৰিম। যিহেতু আমাৰ আহি আছে তোমালোকৰ নন টেকনিকেল পোষ্ট, টেকনিকেল পোষ্ট, APSC, UPSC, যিকোনো SSC এক্সামত যিকোনো এক্সামতে আহিব পাৰে। যিহেতু আমাৰ নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি লিডাৰ অফ অপজিশ্যনৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সকলো চলচ্চিত্ৰ পৰিচালক সকলোকে তেওঁক শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আগতেও তেওঁৰ কুৱেশ্যন আহিছিলে, বাট এতিয়া মোৰ এনেকুৱা অনুভৱ হয় যেন এতিয়া তেওঁৰ বিষয়ে আৰু কুৱেশ্যন আহিব। 3-4টা কুৱেশ্যন আহিবও পাৰে। অকে, তো সেইটো কাৰণে আজি আমি ডিছকাছ কৰিবলৈ লোৱাৰ মেইন মটিভটো সেইটোৱে। অকে, ষ্টাৰ্ট কৰো। প্ৰথমতে অকণমান তেওঁৰ বিষয়ে জানি লওঁ। আমি ইয়াত 70টাৰ ওপৰত আমাৰ MCQ কুৱেশ্যন আছে, তো তোমালোকে টেনশ্যন নলবা। তাৰ ওপৰত আমি কিছুমান, এইখন অসমীয়া উইকিপিডিয়া হয় আৰু ইয়াৰ পৰা আমি কিছুমান ইম্পৰ্টেণ্ট লাইন মই ইয়াত দি থৈছো যাতে তোমালোকে পঢ়িব পাৰা। অকে, মই কিছুমান বস্তু মই কৈ দিছো। জুবিন গাৰ্গৰ জন্ম হৈছিলে 18 নৱেম্বৰত আৰু মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত। তোমালোকৰ মনত ৰাখিব পৰাকে মই কৈছো, তেওঁৰ জন্ম হৈছিলে 1972 চনত আৰু মৃত্যু হৈছিলে 1925 চনত। এইটো চবেই জানে। তেওঁ প্ৰায় 40টা ভাষাতকৈ ওপৰত তেওঁৰ নিজৰ গীত লিখিছিলে বা কণ্ঠদান কৰিছিলে। তাৰ ভিতৰত আমাৰ অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ ৰাজবংশী, তোমালোকৰ চাহ বাগানীয়া, তোমালোকৰ যিমান তোমালোকৰ ভাষা আছিলে 40টাতকৈ ওপৰৰ ভাষাত তেওঁ কণ্ঠদান দিছিলে। 1992 চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পাইছিলে। তো কুৱেশ্যনত এইটো আহিব পাৰে যে তেওঁৰ প্ৰথমটো এলবাম অনামিকা কোনটো চনত, কাৰণ এই চনটো মনত নাথাকিব পাৰে বহুতৰ, কিন্তু এলবামখন মনত চবই থাকিব। আমাৰ হৃদয়ত এতিয়ালৈকে আছে অনামিকাৰ সেই গানবোৰ। আৰু তেওঁৰ প্ৰথমটো এলবাম আছিলে অনামিকা, বাট আহিব পাৰে 1992 চনত, কোনটো চনত হৈছিলে। অকে, তেখেতে বঙালী চিনেমা সুধু তুমিৰ কাৰণে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে লাভ পায়। হিন্দী ইয়া আলী গানটোৰ কাৰণে, হিন্দীৰ ইয়া আলী গান তোমালোকে নিশ্চয় শুনিছা, ইয়া আলী গান। আৰু 2007 চনত গ্ল'বেল ইণ্ডিয়ান যোনটো ফিল্মফেয়াৰ যোনটো গিফা বুলি কোৱা হয়, গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, আৰু তেওঁ কি হৈছিলে ষ্টাৰ ডাষ্ট এৱাৰ্ড পাইছিলে। কিহৰ কাৰণে পাইছিলে? ইয়া আলী গানটোৰ কাৰণে। আকৌ বহুত ইম্পৰ্টেণ্ট হয় যোনটো ইকো অফ চাইলেন্স ইংৰাজী আৰু খাচী এখন ছবি আছিলে। সেই ছবিত শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা ৰজত কমলৰ যোনটো লাভ কৰিছিলে, মনত থাকিব। বহুত ইম্পৰ্টেণ্ট হয়। সুধু তুমিৰ কাৰণে বঙালী চিনেমা আছিলে, সেইখন তেওঁৰ কাৰণে পাইছিলে কি শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিলে। ইয়া আলীৰ কাৰণে তেওঁ 2টা এৱাৰ্ড পাইছিলে, যোনটো গিফা বুলি কোৱা হয় গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, আৰু ষ্টাৰ ডাষ্ট যোনটো এৱাৰ্ড তেওঁ পাইছিলে। আৰু ইকো অফ চাইলেন্স, এইটো বহুত মনত ৰাখিবা, ইকো অফ চাইলেন্স এইটো মনত থাকিব পাৰে, এইটো আহিব পাৰে। আৰু ইংৰাজীত খাচী ছবি আছিলে, তেওঁৰ তাৰ কাৰণে ৰজত কমল যোনটো ৰাষ্ট্ৰীয় বঁটা সেইটো লাভ কৰিছিলে। হ'ব, আৰু আধুনিক অসমীয়া সংগীতৰ নতুন মাত্ৰা প্ৰদান কৰাৰ কাৰণে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেচা অসম বঁটা আগবঢ়োৱা হৈছিলে। মনত থাকিব, 2014 চনত ৰেনেচা অসম বঁটা আগবঢ়াইছিলে। কিহৰ কাৰণে? আধুনিক অসমীয়া সংগীত এটা নতুন মাত্ৰা প্ৰদান কৰাৰ কাৰণে। মনত থাকিব, তেওঁৰ সংগীতৰ জগত প্ৰায় 33 বছৰ, আৰু তেওঁ 38,000তকৈ অধিক 40,000তকৈও অধিক তেখেতে গীতত কণ্ঠদান কৰিছিলে। আৰু তেওঁৰ বহুত ৰেকৰ্ড আছে। একে নিশাৰ ভিতৰতে তেওঁ 38টা চং তেখেতে কি কৰিছিলে, ৰেকৰ্ড কৰিছিলে। সেইটো কাৰণে তেখেতৰ সেইটো এটা ৰেকৰ্ড হ'ল। দেন তেওঁ যদি চাবলৈ যাওঁ, তেওঁৰ জন্ম হৈছিলে, মেইনলি তোমালোকে ভাবিব পাৰা তেওঁৰ জন্ম হৈছিলে, বহুতে জানে বাট বহুতে নাজানে যে তেওঁৰ জন্ম হৈছিলে চাগে, কিছুমানে ভাবে শিৱসাগৰৰ মানুহে ভাবে শিৱসাগৰত হৈছিলে, কিছুমানে ভাবে যোৰহাটত হৈছিলে, কিন্তু তেওঁৰ জন্ম হৈছিলে তুৰাত। ক'ত আছে তুৰাত? মেঘালয়। তুৰাত চিভিল হস্পিটেলত তেওঁৰ জন্ম হৈছিলে। যিহেতু তেখেতৰ দেউতাক মোহিনী মোহন বৰঠাকুৰ
তেখেতৰ দেউতাক তেখেতৰ বিভিন্ন ধৰণৰ তেওঁ এগৰাকী মেজিষ্ট্ৰেট আছিলে আৰু তেওঁ বিভিন্ন ধৰণৰ কামৰ কাৰণে তেওঁ তেওঁ ঠাই বদলি কৰি থাকিব লগা হৈছিলে আৰু সেইকাৰণে তেওঁ জুবিন গাৰ্গৰ প্ৰায় শৈশৱকাল মেঘালয়তে হৈ গ'ল আৰু তেখেতে এখন ফটোও দিছিলে তোমালোকে চাব পাৰা শিৱসাগৰ যোনটো মেঘালয়ৰ তুৰাত চিভিল হস্পিটেলৰ অকে কিমান চনত জন্ম হৈছিলে মই ক'লোৱে 1972 চনৰ 18 নৱেম্বৰত জন্ম হৈছিলে মনত থাকিব তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু তেওঁৰ মাতৃৰ নাম আছিলে স্বৰ্গীয় ইলি বৰঠাকুৰ আৰু প্ৰথম আহিব পাৰে প্ৰথমতে তেখেতৰ নাম জুবিন গাৰ্গ আছিল চবেই জানে তেওঁৰ নাম আছিলে জুবিন বৰঠাকুৰ পৰীক্ষাত আহিব পাৰে হ'ব তেখেতৰ মই কৈছিলে ইঠাইৰ পৰা ইঠাইলৈ সঘনাই বদলাই থাকিব লগা হয় কাৰণ কৰ্মসূত্ৰে তেওঁৰ মেজিষ্ট্ৰেট আছিলে পিতৃ তহিনী কলো তো তেখেতৰ জুবিন গাৰ্গৰ ভগ্নী দুগৰাকী আছিলে এগৰাকী জংকী বৰঠাকুৰ তেওঁৰ কথা চবেই জানে বাট কিন্তু বহুতে নাজানে তেওঁৰ আৰু এগৰাকী ভগ্নী আছিলে তেখেতৰ নাম আছিলে পামী বৰঠাকুৰ বহুতে নাজানে তো এইটো মনত ৰাখিবা দেন জংকী বৰঠাকুৰ এগৰাকী গায়িকা আৰু অভিনেতাও আছিলে তোমালোকে জানা তেখেতৰ মৃত্যু হৈছিলে দুৰ্ভাগ্যজনকভাৱে তেজপুৰত এটা দুৰ্ঘটনা হৈছিলে তেখেতৰ তাত মৃত্যু হৈছিলে 2002 চনত আৰু জুবিন গাৰ্গে সেই জংকীবাৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিছিলে মনত থাকিব শিশু নামৰ এটা এলবাম মুক্তি দিছিলে মনত থাকিবনে সেইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আনগৰাকী আছিলে পামী বৰঠাকুৰ তেখেতে আহিছিলে তেখেতে মুখাগ্নি দিছিলে তোমালোকে দেখিছা আৰু তেওঁ এগৰাকী অধ্যাপক আছিলে ওকে তেওঁ যোনটো ৰয়েল গ্লোবাল ইউনিভাৰ্চিটি ওকে yes ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় অধ্যাপিকা হিচাপে কৰ্মৰত তেওঁ আৰু 2002 চনৰ 8 ফেব্ৰুৱাৰী জুবিন গাৰ্গে এগৰাকী ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে মনত থাকিব আৰু ইয়াত মই ক'লো তেখেতৰ আন নাম আছিলে গল্ডি বুলি তেখেতক জনা যায় জুবিন গাৰ্গক তেখেতক অসম হৰ্থব বুলিও জনা যায় তেখেতক লুইত কণ্ঠ বুলি জনা যায় তেখেতক হামিং সম্ৰাট বুলি জনা যায় তেখেতক জুবিন দা বুলি জনা যায় তেখেতক সুন্দি বুলি জনা যায় ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট হ'ব বহুতে নাজানে লুইত কণ্ঠ বুলি তেখেতক জনা যায় এইটো তো তোমালোকে মনত ৰাখিবা হ'ব হামিং সম্ৰাট বুলিও তেখেতক জনা যায় ৰিসেন্টলি বহুতো ভাইৰেল হৈছে পোষ্ট হু ইজ দি হামিং কিং অফ ইণ্ডিয়া তেতিয়া যদি কয় তোমালোকে কি বুলি কবা জুবিন গাৰ্গ দেন আমি যদি সংগীত শিল্পী হিচাপে যাত্ৰা আৰম্ভ কৰো তেতিয়াহ'লে আমি গম পাওঁ যে তেওঁ 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত যুৱ মহোৎসৱত তেখেতে স্বৰ্ণ পদক উপাৰ্জন কৰিছিলে আৰু তেখেতৰ সেইটোৱে টাৰ্ণিং পইণ্ট আছিলে ওকে তেখেতে ইয়াৰ আগতো তেখেতে 3 বছৰৰ পৰা তোমালোকে মনত পাৰিবা যে 3 বছৰৰ পৰা তেখেতে গান শিকিছিলে গান গোৱা ষ্টাৰ্ট কৰিছিলে এইটো পৰীক্ষাত আহিব পাৰে ইয়াত লিখা আছে মই তোমালোকক দেখুৱাম ওকে 1992 চনত তেওঁৰ প্ৰথমটো এলবাম মই কৈছিলো অনামিকা মুক্তি পাইছিলে তেখেতৰ প্ৰথমটো এলবাম কি আছিল অনামিকা মুক্তি পাইছিলে দেন অৱশ্যে তেওঁ বাণীবদ্ধ কৰা আৰু দুটা তেখেতৰ কিন্তু আৰু দুটা গান আছিলে তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুবাস এই দুটা গান আছিলে বাট এই গীতকেইটা কিবা কাৰণত ৰিলিজ হোৱা নাছিলে তো সেই ঋতু নামৰ এলবামটোৰ বাবে বাণীবদ্ধ কৰা হৈছিলে এই দুটা গান যে ঋতু নামৰ এলবামটোৰ বাবে বাণীবদ্ধ কৰা হৈছিলে কিন্তু 1993 পৰ্যন্ত এই এলবামটো মুক্তি পোৱা নাছিলে কিবা কাৰণত আৰু সেই 1992 চনতেই কিন্তু এই অনামিকা এলবামটো আহি গ'ল সেইটো কাৰণে তেখেতৰ প্ৰথম এলবামটো বুলি কোৱা হয় অনামিকা মনত থাকিব পৰৱৰ্তী সময়ছোৱাত তাৰপিছত তোমালোকৰ কুৱেশ্যন আহিব পাৰে সপোনৰ সুৰ এলবামটো কোন চনত হৈছিলে জোনাকী মন আমাৰ যোনখিনি কুৱেশ্যন কটা মানুহ সিহঁতৰ অকল এটা ইছ্যু লাগে যে কোনটো চাব পৰীক্ষাত চবেই জানিব যে 1992 চনৰ অনামিকা হৈছিলে তাৰপিছত সপোনৰ সুৰ কেতিয়া হৈছিলে কুৱেশ্যন সেইটোৱে আহে জোনাকী মন কেতিয়া হৈছিলে কুৱেশ্যন সেইটো আহে মায়া কেতিয়া কৰিছিলে সেইটো আহে কুৱেশ্যন আশা কেতিয়া কৰিছিলে কুৱেশ্যন সদায় সেইটো চাবা এক্সামিনাৰকৈ এক ষ্টেপ তোমালোকে আগত ভাবিবা যে তেখেতে জোনাকী মনখননো কেতিয়া কৰিছিলে একবাৰ চাই লওঁ মই কৈছিলো যে 1992 চনত অনামিকাখন মুক্তি লাভ কৰিছিলে আৰু সেই 1992 চনতে সপোনৰ সুৰটো কৰিছিলে তো এইটো মনত ৰাখিব পাৰিবা কাৰণ চোৱা এক্সামিনাৰ ভাবিব পাৰে অনামিকাখন চবেই চাই আহিছে কিন্তু সেই একেটা সময়তে আৰু এখন ৰিলিজ হৈছিলে নহয় সপোনৰ সুৰ এইটোতো কোনো নাচাব তেখেতৰ কাৰণ প্ৰথম এলবামখন চাই আহিব তো এইটো ইম্পৰ্টেণ্ট হয় মই কৈছো এইটো যদি এইবাৰ এডিআইত নাহে মোক কবা সপোনৰ সুৰটো আৰু যদি তোমালোকৰ আহি যায় মই ধৰি লৈছো যদি তোমালোকৰ অনামিকাখন আহি যায় দেন তোমালোক বহুত লাকি
আৰু যদি সপোনৰ সুৰ আহে তেতিয়াহ'লে মোৰ ভিডিঅ' চাই থকা ভৰি লাগি অকে দেন মুম্বাইলৈ যোৱাৰ পূৰ্বতে তেখেতৰ প্ৰথম যোনখন বিহু এলবাম আছিলে সেইখন আছিলে উজান প্ৰীতি মনত থাকিবনে একদম মনত থাকিব লাগিব তেখেতৰ প্ৰথম বিহু এলবাম আছিলে উজান প্ৰীতি আৰু এইখন আছিলে আধুনিক গীতৰ অকে আৰু এইখন আছিলে উজান প্ৰীতি 1995 চনত মনত ৰাখিব লাগিব এইখন ইম্পৰ্টেন্ট হয় উজান প্ৰীতি কোনটো চনত এলবাম বনাইছিলে বুলি ক'লে 1900 কিমানত 95 চনত অকে দেন তাৰপিছত যদি তোমালোকে চাবলৈ যোৱা তেওঁৰ প্ৰথম যোনটো এলবাম চান্দনি ৰাত ইংৰাজী তেওঁ মুম্বাইলৈ গৈ পিনি তেওঁ প্ৰথম এটা এলবাম উলিয়াইছে যোনটো চান্দনি ৰাত বুলি অকে মনত ৰাখিব সেইটো তাৰপিছত এনেকুৱা কৰিলে চান্দা শ্ৰদ্ধাঞ্জলি খণ্ড জ্বলোৱা অকে যাদু এইখিনি তোমালোকে চাই ল'বা তোমালোকৰ যদি মন যায় অকে মই তোমালোকক পিডিএফটো যদি লাগে মই তোমালোকক দি দিম মই তোমালোকক মোৰ টেলিগ্ৰাম বক্সত যদি মোৰ টেলিগ্ৰাম বক্সটো তোমালোকে যাতে জইন কৰা অকে বহুত ইম্পৰ্টেন্ট কথা আছে তোমালোকে তাত যাতে জইন কৰা অকে সব কথা আছে ইয়াত তোমালোকে চাই ল'বা মই জাষ্ট ইম্পৰ্টেন্ট কিছুমান কথা কৈ দিওঁ আৰু ইয়াত কিছুমান ইম্পৰ্টেন্ট কথা থাকিব পাৰে মই থৈ আহিব পাৰো তো তোমালোকে চাই ল'বা মোৰ টেলিগ্ৰাম বক্সত সব দিয়া থাকিব তো জুবিন গাৰ্গে তেখেতে গেংষ্টাৰ চিনেমাখনত যোনটো ইয়া আলী গান গাইছিলে তেখেতৰ তাৰ কাৰণে মই কৈছিলে অলৰেডি গিফা এৱাৰ্ড যোনটো গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিলে আৰু তাৰ পৰৱৰ্তী হিন্দী এলবাম যোনটো জিন্দাগী ইমান চনত মুক্তি পাইছিলে আহিব পাৰে এইবোৰ কিন্তু চব কৈছে ইমানো মই ইম্পৰ্টেঞ্চ নিদিবা কাৰণ চব মনত ৰখাটো হ'ব নহয় মেইন বস্তু কি হয় অনামিকা আছিলে ফাৰ্ষ্ট এলবাম এখন আধুনিক গীতৰ আছিলে এই আধুনিক গীত এনেকে মনত ৰাখিব পাৰিবা আৰু নেক্সটখন আছিলে তোমালোকৰ কি আছিলে উজান প্ৰীতি এইখন আছিলে বিহু অকে বিহুটোত ইউ আহে যে এখন বিহু আছিলে ফাৰ্ষ্ট এলবাম মনত থাকিব সেই ফাৰ্ষ্ট এলবামখন আছিলে 1995ত বিহু এলবামখন অকে যেন তোমালোকে এইটো ক'ব পাৰা যে যোনখন আধুনিক বিহু গীতৰ যোনখন আধুনিক যোনখন সংগীতৰ যোনটো এলবাম আছিলে তোমালোকৰ অনামিকা আৰু এই অনামিকা আছিলে 1992 আৰু সেই 1992 আৰু কি আছিলে মনত কেনেকে ৰাখিব লাগিব গম পালে নহয় সপোনৰ সুৰ মনত থাকিব অকে ইম্পৰ্টেন্ট বুক মই ইয়াত লিখি থৈছো তোমালোকে যাতে সেইটো চাই লোৱা অকে অসমীয়া এলবাম আছিলে প্ৰথমতে অনামিকা কিমান চনত জানমণি ইম্পৰ্টেন্ট হয় জানমণি সেইটো কাৰণে মই দিছো 1998 চনত আৰু 1992 চনৰ ৰাংঢালী এইবোৰ ইম্পৰ্টেন্ট হয় কিছুমান তোমালোকে চাব লগা সেই সপোনখন চাব পাৰা তোমালোকে অকে ৰাংঢালীৰ লগত তোমালোকে সপোনটো মনত ৰাখি ল'ব পাৰা তো তেনেকুৱা এই শিশুখন দিছিলে শিশু আকৌ মই কৈছো 2002 চনত কি হৈছিলে 2002 চনত হৈছিলে জংকীবাৰ মৃত্যু হৈছিলে আৰু সেই শিশু এই গ্ৰন্থখন কিয় এলবামটো কিয় তেওঁলোকে বনাইছিলে তেওঁৰ জংকীবাৰ স্মৃতিত বনাইছিলে তো এইখন আহিব পাৰে তো তোমালোকে এনেকে এইবোৰ চাব পাৰা যোনবোৰ ৰিলেট কৰিব পাৰা সেইবোৰ তোমালোকে এনেকে মনে চান্দনি ৰাত তেওঁ হিন্দী আৰু বঙালী এলবাম আছিলে হিন্দী এলবাম আছিলে এখন প্ৰথম আছিলে 1995ত অকে তোমালোকে এনেকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তেখেতৰ এই সংগীত পৰিচালনাৰ এনেখিনি তোমালোকে পঢ়িব পাৰা মই তোমালোকক পিডিএফটো দি দিম সব বস্তু পঢ়াৰ একো আমাৰ লাভ নহব কাৰণ তোমালোকে অসমীয়াত আছে তোমালোকে নিজে পঢ়িব পাৰিবা মোৰ টেলিগ্ৰাম বক্সত সব দিয়া থাকিব অকে জুবিন গাৰ্গ তোমাৰ 2000 চনত এনকে প্ৰডাকশ্যনৰ অধীনত নিৰ্মিত তুমি মাথো মোৰ ছবিত অকে তোমালোকে মনত ৰাখিবা যে 2000 চনতে যোনটো এনকে প্ৰডাকশ্যনে তুমি মাথো মোৰ ছবিত অভিনেতা আৰু পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিলে জুবিন গাৰ্গে কি কৰিছিলে যোনটো 2000 চনত এনকে প্ৰডাকশ্যনে তুমি মাথো মোৰ ছবিত তাই চাগে তোমালোকে এতিয়া যোনে যোনে ভিডিঅ' চাই আছা 2000 চনত তোমালোকে চাগে আজিলৈকে জন্মই হোৱা নাই তেওঁ তেতিয়াৰ পৰাই অভিনেতা আৰু পৰিচালক হিচাপে কাম কৰিছিলে কিন্তু মাজতে বহুত ব্ৰেক হৈ গৈছিলে তাৰপিছত আকৌ আহিলে 2000 তোমালোকৰ 16 চনৰ মানৰ পৰা অকে বাট তাৰ মাজত বহুত ব্ৰেক হৈ গৈছিলে তেওঁৰ বিভিন্ন কাৰণত তাৰপিছতে পৰৱৰ্তী সময়ত তোমালোকে দেখিব পাৰা দীনবন্ধুত মন যায় অকে গানে কি আনে মিছন চাইনা তোমালোকে এইখিনি পাইছা চাগে মিছন চাইনা কাঞ্চনজংঘা ৰাজনীতি অকে দা বেষ্ট বৰুৱা চিকাৰ আৰু ৰৈ বিনালে 31 অক্টোবৰত 2025 চনত মুক্তি লাভ কৰিব তোমালোকে নিশ্চয় চাবাগৈ সকলোৱে চাবলৈ যাবা মই সেইটোৱে অনুৰোধ জনাম জুবিন গাৰ্গৰ স্মৃতিত তোমালোকে চাবলৈ যাবা ময়ো যাম মই ফাৰ্ষ্ট ৱৰ্ডে বহিম অকে তোমালোকলৈ ৰখি থাকিম সকলোৱে চাম একেলগে আমি ৰৈ বিনালে কিমান চনত মুক্তি লাভ কৰিব এইটো কুৱেশ্যন যদি এতিয়া কাৰোবাৰ আহিবলৈ আছে এইটো এক্সামত দিব পাৰে যে ৰৈ বিনালে এইখন কিমান অক্টোবৰত বা কিমান চনত মুক্তি লাভ কৰিব এনেকে অকে দেন তাৰপিছত যদি ইম্পৰ্টেন্ট চাওঁ যদি মিছন চাইনাত
এক্সামত আহিব পাৰে যে মিছন চাইনাৰ ব্লকবাষ্টাৰ বাহুবলী আৰু সলমান খানৰ যোনখন বজৰংগী ভাইজান আছিলে সেই যোনখন মিছন চাইনা ফিল্ম আছিলে সেইখনে কি আছিলে অসমত যিমানবোৰ অভিলেখ আছিলে আগতে সেইবোৰ চব ভাঙি দিছিলে মনত থাকিবনে প্ৰথম দিনতে দেন আৰু অসমত সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি 6 নম্বৰ স্থানত আছে কিন্তু মিছন চাইনা 6 নম্বৰ স্থানত ওকে তাৰপিছতে যদি আমি যাওঁ কিছুমান বস্তু সাহিত্য চৰ্চা তেখেতে তোমালোকে নাজানিব পাৰা তেখেতৰ সাহিত্য চৰ্চাৰ কথা কিন্তু তাৰ আগতে মই সেইটো কৈ দিছো যে 2017 চনত তেওঁৰ কবিতা গ্ৰন্থৰ বাবে সেউজী সেউজী বঁটা লাভ কৰিছিলে মনত থাকিবনে সেইটো কাৰণে মই সেউজীয়া সেউজীয়া কৈ দিছো সেউজী সেউজী বঁটা মনত থাকিবনে তেওঁ সাহিত্য চৰ্চাৰ কাৰণে 2017 চনত মই তোমালোকক ভিডিঅ'টো কৈছো ভিডিঅ'টো অকমান সেইটো বহাই লোৱা স্পীডটো বহাই লোৱা যাতে তোমালোকে শুনিব পাৰা 2017 চনত সেউজী সেউজী বঁটা লাভ কৰিছিলে জুবিন গাৰ্গে ওকে তাত আছিলে যোনখন পুথি আছিলে 2009 চনৰ শব্দ অনুভূতি জুবিনদাৰ পদ্য দ্বিতীয় সংস্কৰণ এইখিনি চাব পাৰা তেওঁ মেইন বঁটা আছিলে সেউজী সেউজী বঁটা কবিতাৰ কাৰণে পৰীক্ষাত এনেকে আহিব পাৰে যে তেওঁ জুবিন গাৰ্গ দাই অসম সাৰ্থক জুবিন গাৰ্গ দাই সেউজী সেউজী বঁটা কিহৰ কাৰণে লাভ কৰিছিলে কবিতাৰ কাৰণে তোমালোকে নাজানিব পাৰা আৰু কিমান চনত লাভ কৰিছিলে তেতিয়া যদি সোধে তেতিয়াহ'লে তোমালোকে ক'ব পাৰা 2017 চনত আৰু তোমালোকক প্ৰশিক্ষণ কৰি দিলো যেন আৰু যদি আমি চাওঁ বোলে কাঞ্চনজংঘা যোনখন চিনেমা আছিলে সেইখন কিহৰ কাৰণে বনোৱা হৈছিলে যে এপিএছচি যোনটো নিযুক্তি যোনটো দুৰ্নীতি বিষয় আছিলে এপিএছচি নিযুক্তিত যোনটো দুৰ্নীতি হয় সেই তাৰ কাৰণে বনাইছিলে কাঞ্চনজংঘাখন ওকে মনত থাকিব বহুত ইম্পৰ্টেণ্ট হয় যে মিছন চাইনাখন কিহৰ কাৰণে জনোৱা হৈছিলে বুলি যদি দিয়ে কুৱেশ্যন আহিব এইবাৰ কুৱেশ্যন আহিব মই কৈ দিছো কুৱেশ্যন 3টা চাৰিটাতকৈ বেছি কুৱেশ্যন আহিব আৰু তোমালোক আগৰ পৰাই অকমান টিচাৰে যিমান ভাবে তাতকৈ আগত ভাবি যোৱা ওকে টিচাৰে এইটো জানে তোমালোকে কোনকেইটা কুৱেশ্যন চাই যাবা আৰু তাতকৈ আগত চোৱা তোমালোকে ওকে তোমালোকে মাইণ্ডটো এনেকে কিবা এটা প্ৰশ্ন ভাবিবলৈ হলে এনেকে ভাবা যে টিচাৰে কোনটো কাটিব আৰু এইটো যদি কাটে মই আৰু তোমালোকে কি ভাবি পাইছা আৰু তোমালোকে ভাবি পোৱাতকৈ আগত দুটা চাই থোৱা মেইন সেইটো ওকে আৰু তেখেতৰ এটা ফাউণ্ডেশ্যনো আছিলে যিটো বানপীড়িত মানুহ নহলে কিবা কিবি মানুহক বৰঙণি যোগাবৰ কাৰণে তেওঁ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন বুলি আছিলে তো সেইটো তোমালোকে মনত ৰাখিবা বাকী ব্যক্তিগত জীৱনৰ বিষয়ে তোমালোকক চব জানাই তোমালোকে মইনো কি কম গৰিমা হত্যা 2012 চনৰ 4 ফেব্ৰুৱাৰী 2002 চনৰ 4 ফেব্ৰুৱাৰীত তেখেতে গোলাঘাটৰ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া বাক বিয়া কৰাইছিলে তোমালোকে জানিবা আৰু তোমালোকে ভিডিঅ' চাইছা মই জানো তাৰে 80% ল'ৰা এতিয়ালৈকে জন্মই হোৱা নাছিলে মই সেইটো দাঁতি কৈ দিম 80% ল'ৰা তোমালোকে যোনে যোনে ভিডিঅ' চাইছা তাৰে 80% মানুহে তেতিয়া জন্মই হোৱা নাছিলে ওকে দেন তোমালোকক মই যদি কওঁ আৰু ইম্পৰ্টেণ্ট ওকে যোনটো মেঘালয় USTM বুলি কয় যোনখন USTM তোমালোকে চবে শুনিছা মেঘালয় এখন ইউনিভাৰ্চিটি হয় তাত যোনটো ডক্টৰ লিট মানে কি জানোনে ডক্টৰ অফ লিটাৰেচাৰ তেখেতক ডিগ্ৰী প্ৰদান কৰিছিলে 2024 চনত তেখেতে ডক্টৰ অফ লিটাৰেচাৰ উপাধি পাইছিলে USTM দিছিলে মেঘালয়ৰ 27 মেত দেন তোমালোকে যদি চাব পাৰা 2009 চনত 55 সংখ্যক যোনটো তোমালোকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অকাহিনীমূলক ছবিৰ বাবে ইয়াকুজ অফ চাইলেন্স ওকে আৰু বাবে তেখেতে সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছে এইটো চাবা তোমালোকে আৰু ইয়াত আৰু এটা আগত আছিলে তোমালোকক মই কম আকৌ এবাৰ দেখাই দিম তোমালোকে বাকীখিনি তোমালোকে পঢ়ি ল'বা ইম্পৰ্টেণ্ট হয় চব ইম্পৰ্টেণ্ট হয় তোমালোকে পঢ়িবা কাৰণ তোমালোকে চব জানা আৰু মৃত্যু তোমালোকে জানা মই কথা পাতিবলৈ একদম নিবিচাৰিছো মৃত্যুৰ বিষয়ে মোৰ বহুত খং উঠি আছে বহুত মানুহৰ ওপৰত এতিয়ালৈকে তো মই বহুত ডাইভাৰ্ট কৰি পিনি ভিডিঅ'টো বনাব লগা হৈছে তোমালোকৰ কাৰণে বাকী মোৰ কথা পাতিলে মন যোৱা নাই মই বাকী হিমন্ত বিশ্ব শৰ্মা ছাৰক এতিয়া অনুৰোধ জনাইছো যে যোন আছে XYZ এই ঘটনাটোৰ পিছত XYZ তেওঁলোকৰ ভুল থাকক বা নাথাকক মোৰ সেইটো মেটাৰ নকৰে আমাৰ অসমৰ কাৰোৱে একো মেটাৰ নকৰে তেওঁলোকৰ ভুল থাকক বা নাথাকক সেই জেগাডোখৰ লগত সেই কামটোৰ লগত জড়িত XYZ মই কাকো নাম নকওঁ এতিয়া XYZ যিমান আছে লাগে তাৰ লগত 100টাই জড়িত হৈ থাকক গোটেই 100টাক জেলত আনি ভৰাই থাকক নহলে আমাৰ অসমৰ ৰাইজক গতাই দিয়ক আমি যি কৰিব লাগে কৰিম মই সেইটোৱে কম বাকী মই ইমান নকওঁ মোৰ এইকেইদিন অকমান বেলেগ এটা আমি বিচৰণতে আছো তাৰপিছত এতিয়া আমি জুবিন গাৰ্গৰ
জুবিন গাৰ্গৰ বিষয়ে আমি কিছুমান কৰিম।